মোলৈ এটা প্ৰশ্ন আহিছে, বাইদেউ এগৰাকী ছোৱালীয়ে আঙুলি মাৰিলে মজা পায় নে ৰিয়েল কৰোঁতে মজা পায়? বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই কথাটো বিস্তাৰিতভাৱে আলোচনা কৰিম যে এগৰাকী ছোৱালীয়ে আঙুলি মাৰিলে মজা পায় নে ৰিয়েল কৰিলে মজা পায়। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, ইয়াৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। চাওক বন্ধুসকল, আঙুলি মাৰা আৰু ৰিয়েল কৰা এই দুয়োটা একেবাৰে ডিফাৰেঞ্চ বস্তু। আঙুলি মাৰে যেতিয়া এগৰাকী মহিলাই বা ছোৱালীয়ে কোনো কৰিবৰ কাৰণে পাৰ্টনাৰ নাই তেনে পৰ্যায়ত নিজে নিজকে ছেটিছফাইৰ কাৰণে আঙুলি মাৰে। কিন্তু ৰিয়েল কৰাটো এইটো এটা ডিফাৰেঞ্চ প্ৰক্ৰিয়া। এইটোত দুগৰাকী অপজিট জেণ্ডাৰৰ মাজত মিলন ঘটে, যাৰ ফলত যৌনক্ৰিয়া হয়। সেইকাৰণে আঙুলি মাৰাতকৈ ৰিয়েল কৰাটো বেলেগ পৰ্যায়ৰ মজা। কিন্তু যদি এগৰাকী এক্সপিৰিয়েঞ্চ মহিলা হয় বা এক্সপিৰিয়েঞ্চ ছোৱালী হয়, তেনে ক্ষেত্ৰত তাই নিশ্চয়কৈ ৰিয়েলত ভাল সুখ অনুভূতি কৰিব। আৰু যদি এগৰাকী নন এক্সপিৰিয়েঞ্চ ছোৱালী হয়, তেনেহ'লে তাই আঙুলিত ভাল সুখ পাব। আশা কৰিছোঁ আপুনি কথাখিনি গম পাইছে।